প্ৰেম সফল নোহোৱাৰ বাবেই এহাল যুৱক যুৱতীৰ ভয়ংকৰ কাণ্ড। নলবাৰীৰ বাণীকুছিত চাঞ্চল্যকৰ ঘটনা। বয়স হোৱা নাই, আইনমতেতো আমি আনিব নোৱাৰো। ল'ৰাৰো বয়স হোৱা নাই, ছোৱালীৰো বয়স হোৱা নাই। একেখন গাঁৱৰেই আছিল যুৱক যুৱতীৰ ঘৰ। বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱক যুৱতীৰ অৱশেষত নদীৰ পাৰত উদ্ধাৰ হ'ল মৃতদেহ। সৰ্বেশ্বৰ বৰ্মন আৰু ধনদা বৰ্মন দুয়োৰে আছিল প্ৰেমৰ সম্পৰ্ক। এই সম্পৰ্কক অটুট ৰখাৰ চেষ্টা কৰিছিল দুয়ো, কিন্তু ভাল বেয়াৰ বিচাৰ কৰিব পৰা বয়স নহওঁতেই কৰিলে এনে ঘটনা, যি বাটেৰে আৰু কেতিয়াও ঘূৰি নাহে দুয়োগৰাকী। গম পাই কিনে প্ৰেছাৰ দি আছে, সিহঁতে নিদিয়ে। ছোৱালীজনীক মাৰধৰ কৰে বোলে, ঘৰৰ পৰাই আমাৰ ঘৰত দিবা যায়, কিন্তু বয়স হোৱা নাই, আইনমতেতো আমি আনিব নোৱাৰো। ল'ৰাৰো বয়স হোৱা নাই, ছোৱালীৰো বয়স হোৱা নাই। আমাৰ ঘৰৰ পৰা কোৱাই গৈছে যদি বয়স হয় আমি আনিম, ল'ৰা আনিব। আৰু ছোৱালী আৰু ল'ৰাৰ মাজত একো হেৰি নাছিল, সিহঁতৰ ভাল পোৱা ঠিকেই আছিল। সিহঁতে তাৰমানে ছোৱালীজনীক টৰ্চাৰ কৰি থকা বুলি আমি গম পাওঁ। আমি বয়স হোৱা নাই, আমি সেইমতে একো কৰিব নোৱাৰোঁ না। হ'লেও আমি বুজাইছিলোঁ ইয়াক যে বয়স হওক। ল'ৰা ছোৱালীয়ে বহুত দিনৰ পৰাই ভাল পায়, বহুত বছৰ হ'ল ভাল পোৱা। ছোৱালী ঘৰৰ পৰাই মানি নলয়। ছোৱালী ঘৰৰ ফালৰ পৰাই মাকে আৰু ঘৰৰ মানুহ আইতাক আবু ইহঁতে মানি নলয়। মানি নলোৱাৰ কাৰণে ছোৱালীটো নামানে, সেইটো ল'ৰাই লাগে তাক। নিৰুদ্দেশ হৈছিল বৃহস্পতিবাৰৰ পৰাই আপোনালোকে বিচাৰি আছিল? আমি বিচাৰিছোঁ, আমি থানাতো গৈছিলোঁ। ঘটনাস্থলীত উপস্থিত হৈ নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক। প্ৰিলিমিনাৰী তদন্তত দুগৰাকী ল'ৰা, এজনী ছোৱালী, নাম সৰ্বেশ্বৰ বৰ্মন ল'ৰাজনৰ নাম, গাঁও দলবাৰী বৰমা থানাৰ অন্তৰ্গত বাক্সা জিলাৰ, আৰু ছোৱালীজনীৰ নাম ধনদা বৰ্মন, তেখেতৰো গাঁও দলবাৰী বৰমা থানাৰ অন্তৰ্গত বাক্সা জিলাৰ। এই দুগৰাকীয়ে আজি বা যোৱাকালি আমি ধৰিব পৰা নাই সময়টো। আমাৰ এইটো গাঁওখনৰ নাম হৈছে বৰক্ষেত্ৰী বাণীকুছি, গাঁৱৰ বুঢ়াদিয়া নদীৰ পাৰতে। কিমান দিনৰ পৰা নিৰুদ্দেশ হৈ আছিল আচলতে? 3 দিন 4 দিন এনেকৈ কৈছে, কিন্তু এতিয়াও আমি এইটো তদন্তত ওলাই পৰিব। আজি আমি যিখিনি প্ৰিলিমিনাৰী আমাৰ যিখিনি নিয়ম আছে সেইখিনি কৰিলোঁ। নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট, টাইম 8। দেউতাকো গম পাই কিনে প্ৰেছাৰ দি আছে, সিহঁতে নিদিয়ে। ছোৱালীজনীক মাৰধৰ কৰে বোলে, ঘৰৰ পৰাই আমাৰ ঘৰত দিবা যায়, কিন্তু বয়স হোৱা নাই, আইনমতেতো আমি আনিব নোৱাৰো। ল'ৰাৰো বয়স হোৱা নাই, ছোৱালীৰো বয়স হোৱা নাই।